জগন্নাথ, দয়াময় প্ৰভু নাৰায়ণ, মোক এই অৱস্থাৰ পৰা ৰক্ষা কৰা প্ৰভু। হে নাৰায়ণ, আপোনাৰ আজ্ঞাতে সৃষ্টি এই ধৰণী আজিৰ এই নিশংস পৰিস্থিতিৰ পৰা বসুমতীক উদ্ধাৰৰ উপায় দিয়ক নাৰায়ণ। দৈত্য দানৱৰ অত্যাচাৰত বসুমতীৰ যি অৱস্থা হৈছে তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কেৱল মাত্ৰ আপোনাৰ হাতত নাৰায়ণ। দুষ্টক দমন আৰু সন্তক পালনেৰে সত্য প্ৰতিষ্ঠা কৰিব পাৰিব কেৱল আপুনি। প্ৰভু, বিশ্ব চৰাচৰৰ গৰাকী আপুনি, ধৰণীক এই অৱস্থাৰ পৰা উদ্ধাৰ উপায় উলিয়াব নোৱাৰিনে? প্ৰিয়ে, জগতৰ দুষ্ট দৈত্যৰ অত্যাচাৰত বসুমতীৰ যি দুৰৱস্থা হৈছে তাক মই অনুভৱ কৰিব নোৱাৰা নহয়। দুষ্টক দমন আৰু সন্তক পালনৰ বাবে ন অৱতাৰে ভক্তগণৰ মনোবাঞ্ছা কৰি আহিছে পালন। বসুমতীক উদ্ধাৰৰ হেতু ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ এক সিদ্ধান্ত। অপেক্ষা আছিল কেৱল মাত্ৰ উপযুক্ত সময়ৰ, আৰু এতিয়া সময় সমাগত। ধৰণীৰ বুকুত পুনৰ ধৰ্ম প্ৰতিষ্ঠাৰ উদ্দেশ্যে পৃথিৱীত জন্মগ্ৰহণ কৰিম আমি কৃষ্ণ ৰূপে। महाबाहुबहुस्थलम् आरक्तायत कञ्जलोचनयुगं पीताम्बरं सुन्दरं मुक्ताहीरक हेमहार वलयालङ्कार कान्तिद्युतिं कृष्णं शारद चन्द्र सदृशं हृदपङ्कजे अहं भजे। বসুমতী, এতিয়া আৰু তোমাৰ চিন্তাৰ কোনো কাৰণ নাই। অতি শীঘ্ৰেই তোমাৰ বক্ষত ধৰ্ম আৰু শান্তি প্ৰতিষ্ঠা কৰিম। এই কাৰ্যত মোক দেৱৰ্ষি নাৰদৰ অতি প্ৰয়োজন। মুকুন্দ রাধি তুমি মধুর মুরলি তোমার রনে মাগু অমূল্য ভকতি কৃপা কৰা কৃপাময় কৃপাৰ সাগৰ তুমি বিনে সংসাৰত নাহি আৰ
সংসাৰত নাহি আন জন নাৰায়ণ 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 আজিকে নাৰদৰ পৰম সৌভাগ্য স্বয়ং লক্ষ্মী নাৰায়ণ কৈলাশপতি শিৱ আৰু এই ত্ৰিজগতৰ সৃষ্টিকৰ্তা ব্ৰহ্মদেৱ বিৰাজমান আজি আমাৰে সন্মুখত হে প্ৰভু নাৰায়ণ কিবাদৰে সেবিম তোমাৰে ঈশ্বৰ বসুমতীক উদ্ধাৰৰ হেতু আমি এক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ নাৰায়ণ আৰু এই কাৰ্যত দেৱৰ্ষি প্ৰভু তোমাৰ কৰ্তব্য অপৰিসীম। প্ৰভু দুষ্টক দমন আৰু সন্তসকলক পালনৰ বাবে আপুনি যুগে যুগে নানা অৱতাৰ ধাৰণ কৰি আহিছে এইবাৰ পিছে প্ৰভুৱে এনে কি ৰূপ ধাৰণ কৰিব দেৱৰ্ষিয়ে বাৰু এতিয়াও বুজিবই পৰা নাইনে? নাৰায়ণ